করছি আমার খালি দেবীতলা ব্লকে আছে, বুঝছেন না? আটানি ব্লকের আঞ্চলিক সদস্য হিসাবে নির্বাচিত করলে আমি বহুত খুশি হতাম। এই বলে আমার বক্তব্য আমি শেষ করলাম। ভুলতে পারি। আচ্ছা, এখন নতুন করে হয়তো আমাদের অষ্টমীশ্বর থেকে যেরকম ঘেকের আলগা আমাদের আসছে, এই কি কয় অ্যাটাচ হয়েছে পরে এর সাথে অষ্টমীশ্বরে অ্যাটাচ হয়েছে। এখন আমরা নির্বাচন যদিও আমি নমিনেশন দেওয়ার পর স্কুটনি হয়েছে, স্যাম্বল হয়েছে, যত কিছুই হোক, যদি রাইজে না চায় তাহলে আমার ইচ্ছা নাই। তো যদি সেই সম্পর্কে আপনারা মতামত করবেন, আর সেই মতামতের উপরে আমি পরে হয়তো আরো 2-4 কথা বলবো। তো আজকের সবার এই উদ্দেশ্যে এই পর্যন্ত বলেই আমি শেষ করছি। মোর নাম বাবুর আলী শেখ, মোর দেউতাকর নাম ইব্রাহিম আলী শেখ। মোর গাঁও বড়াইবাড়ি পঞ্চম খণ্ড, থানা গৌরীপুর, জেলা ধুবুৰী। মই বড়াইবাড়ি গাঁও পঞ্চায়তত আগন্তুক নিৰ্বাচনত 7 নং আটানি আঞ্চলিক পঞ্চায়তৰ সদস্য পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। মই বিগত এটা সময়ত বড়াইবাড়ি গাঁও পঞ্চায়তত সভাপতি পদত ৰাইজে মোক নিৰ্বাচিত কৰিছিল। সেই সময়ৰ পৰাই ৰাইজৰ লগত মই আছোঁ। ৰাইজে মোক ভাল পায়, মই ৰাইজক ভাল পাওঁ। যাৰ কাৰণে এইবেলি মোক ৰাইজে মোক নিৰ্দলীয়ভাৱে কাউন্সিলৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে ৰাইজে মোক আগবঢ়াই দিছে। ৰাইজে মোক বিপুল সমৰ্থন দিছে। ৰাইজে মোক ভোট দি জয়যুক্ত কৰিব বুলি ৰাইজে মোক সহায় সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে। সেইকাৰণে মই 7 নং আটানি আঞ্চলিক পঞ্চায়তৰ সদস্য পদত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। তো মই ৰাইজৰ ওচৰত আশা ৰাখিছোঁ যে ৰাইজে মোক নিশ্চিতভাৱে বিপুল ভোট দি জয়যুক্ত কৰিব। মই ভাবিছোঁ যে ৰাইজে যদি মোক ভোট দি জয়যুক্ত কৰে, আমাৰ বড়াইবাড়ি দুৰ্গম অঞ্চল, এই অঞ্চলত ৰাস্তা ঘাট, শিক্ষা, স্বাস্থ্য একেবাৰেই পিছপৰা। যি এলাকাত ৰাস্তা ঘাট যথেষ্ট পৰিমাণ উন্নতি থাকে, সেই এলাকাত সকলো দিশত উন্নতি সাধন সম্ভৱ হয়। যাৰ কাৰণে মই ভাবিছোঁ যে ৰাস্তা ঘাট, শিক্ষা, স্বাস্থ্য এইবিলাকত মই বিশেষকৈ মনোনিৱেশ কৰিম বুলি ভাবিছোঁ। ভাবোঁ যে ৰাইজৰ যি সঁহাৰি পাই আছোঁ, মোৰ তেনেকুৱা নিকটতম কণ্টেষ্টিং তেনেকুৱা আমি ভবা নাই। যদিও ছেকেণ্ড পজিশ্যন হিচাপে আহিব পাৰে UDFৰ আশাবুল, আৰু বাকী কংগ্ৰেছ বা নিৰ্দলীয় বা BJPৰ যি আছে, এখেতৰ লগত মোৰ কোনো ধৰণৰ কি নাহিব। সেইখিনি বিভিন্ন ধৰণে বিভিন্ন মন্তব্য কৰিব পাৰে, কিন্তু মোৰ এটা বিশ্বাস আৰু ৰাইজেও মোক ভাল পায়। মই ভাবিছোঁ যদি ৰাইজে মোক নিৰ্বাচিত কৰে, মই ৰাইজক মাতিম। ৰাইজক মাতি ৰাইজৰ মতামত লৈ ৰাইজে মোক যি দলত যাব দিয়ে বা যাওয়ার কাৰণে পৰামৰ্শ দিয়ে আমি তাতেই যাম। আমি নিজৰ পৰা কোনো ডিসিশন মই নলাম। হয়, যদি আমাক ৰাইজে ভোট দি জয়যুক্ত কৰে, মই যদি নিৰ্বাচিত হওঁ, এই ক্ষেত্ৰত মই বিহিত ব্যৱস্থাৰ কাৰণে
ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি যথেষ্টখিনি সমাধানত আনাৰ কাৰণে মই চেষ্টা কৰিম। মৰচিন কলো, যাক আমি পট বুলি কওঁ, মই সদৌ শেষত বৰাইবাৰী গাঁও পঞ্চায়তৰ সমূহ ভোটাৰ ৰাইজক অনুৰোধ জনাইছোঁ যে তেখেতসকল যাতে মোক মোৰ কলো বা পট ছবিত ভোট দি জয়যুক্ত কৰিব বুলি আশা ৰাখিলোঁ।